ওরা এক্সিডেন্টটা হয় এক্সিডেন্টটো হৈ পেলে মানে মানুহটো ঘা চা একো লগা উঠাই আনিছে কিন্তু মানুহটো ডেড কি হ'ব পাৰে হয়নে মানুহটোৰ হয়তো হাৰ্ট এটেক হ'ব পাৰে হাৰ্ট মানে হৃদস্পন্দন বন্ধ হ'ব পাৰে গতিকে সেই হৃদ মানে এইটো কি বুলি কয় কলিজাটোনো কি বস্তু কলিজাটোতে কলিজাত পাম্পিং হয় হৃদস্পন্দন বুলি কোৱা হয় গতিকে কলিজাটো কি বস্তু সেইটো চাওঁ এতিয়া এক নম্বৰ কথা হ'ল কি মানুহৰ যিটো কলিজা এই কলিজাটো প্ৰধানকৈ চাৰিটা খুঁটালি আছে দেই এক নম্বৰ হ'ল বাওঁ অলিন্দ সোঁ অলিন্দ এনেকৈ দিলে এনেকৈ যদি দিওঁ মই এইটো বাওঁ হ'ব নাই গতিকে এইটো বাওঁ অলিন্দ বাওঁ নিলয় বাওঁ অলিন্দ সোঁ অলিন্দ এইটো বাওঁ নিলয় এইটো সোঁ নিলয় এতিয়া প্ৰথম কথা হ'ল কি আমাৰ হাওঁফাওৰ পৰা যিটো তেজ লৈ আহে হাওঁফাওৰ পৰা লৈ অহা যিটো তেজ তাত অক্সিজেন থাকে অক্সিজেনযুক্ত তেজ সেই অক্সিজেনযুক্ত তেজটো চাৰিডাল ক্লোমশিৰায়েদি ক'ত সোমায় বাওঁ অলিন্দত সোমায় বাওঁ অলিন্দত সোমোৱাৰ পাছত যিখন বাইকাস্পিড ভাল্ভ আছে সেই বাইকাস্পিড ভাল্ভেৰে এইটো যেতিয়া চেণ্টাৰ পুৰ হ'ব এই কোঠালিটো পুৰ হোৱাৰ লগে লগে বাইকাস্পিড ভাল্ভেৰে এনেকৈ কাষেদি বৈ আহে এইখন উঠা নমা কৰিব পাৰে যেতিয়া ইয়াত তেজটো ফুলফিল হৈ যাব ইয়াৰ ওপৰত প্ৰেছাৰ পৰিব প্ৰেছাৰ পৰিলে তললৈ নামি দিব নামি দিয়াৰ লগে লগে কাষেদি তেজটো ইয়ালৈ সোমাই আহে সোমাই অহাৰ লগে লগে এই চেম্বাৰটো ফুল হ'ব কোনটো চেম্বাৰ বাওঁ নিলয় চেম্বাৰটো ফুলফিল হৈ যাব ফুলফিল হৈ যোৱাৰ লগে লগে সেই অক্সিজেনযুক্ত তেজ এইটো অক্সিজেনযুক্ত তেজটো ক'লৈ যাব মহাধমনীয়েদি শৰীৰৰ বিভিন্ন অংগলৈ যাব অংগলৈ যোৱাৰ পাছত যেতিয়া বিভিন্ন অংগলৈ যাব অংগলৈ গৈ পেলাই অক্সিজেন যোগান দিব শক্তি যোগান দিয়াৰ পিছত শিৰা আৰু ধমনীৰ যিবিলাক সংযোগস্থল আছে যিটো কেপিলেৰি বুলি কয় এনেকুৱা ধমনীডাল সৰু হৈ এডাল ধমনী আছে সৰু হৈ ব্ৰাঞ্চিং হৈ পেলাই এনেকুৱা সৰু হ'ল হয়নে আৰু তাতে এনেকৈ শিৰাডাল লগ লাগিলে শিৰাডাল লগ লাগি পেলাই এনেকুৱা হ'ল এনেকুৱা হৈ পেলাই এই ধমনীডালে শিৰাডালক অক্সিজেন যেতিয়া আদায় হ'ল অক্সিজেন আদায় হোৱা তেজখিনি শিৰাক দি দিলে শিৰাই কি কৰে এই কঁকালৰ পৰা যিখিনি তলৰ চোৱা তেজ কঁকালৰ পৰা তলৰ তেজ চোৱা এই নিম্ন মহাশিৰায়েদি আনি পেলাই ক'ত পেলাবহি সোঁঅলিন্দত পেলায় আৰু বুকুৰ পৰা যিখিনি ওপৰৰ তেজ আছে সেই বুকুৰ পৰা ওপৰৰ তেজখিনি ঊৰ্ধ্ব মহাশিৰায়েদি আনি সোঁঅলিন্দত পেলায় গতিকে এইফালে সদায় মাইনাছ অক্সিজেনযুক্ত তেজহে এই তেজখিনি এনেকৈ সোমাই আহে সোমাই অহাৰ লগে লগে এই চেম্বাৰটো যেতিয়া ফুলফিল হোৱাৰ লগে লগে এইখনৰ নাম হ'ল ট্ৰাইকাস্পিড ভাল্ভেৰে আহি ক'ত সোমাব সোঁ নিলয়ত সোমাব সোঁ নিলয়টো যেতিয়া ফুলফিল হোৱাৰ লগে লগে এই ক্লোমধমনী হয়নে ক্লোমধমনীয়েদি ক'লৈ যাব এইটো একদম হাওঁফাওঁলৈ যাব হাওঁফাওঁলৈ যাব হাওঁফাওঁত গৈ তাত আমি যে শ্বাস প্ৰশ্বাস লৈ থাকোঁ উশাহ নিশাহ যে লৈ থাকোঁ উশাহ নিশাহ লৈ থকাৰ কাৰণে ইয়াত অক্সিজেনটো এবজৰ্ব কৰিব কোনে তেজে অক্সিজেন এবজৰ্ব কৰি পেলাই কি কৰিব তেজখিনি যেতিয়া অক্সিজেনযুক্ত হ'ব তেতিয়া চাৰিডাল ক্লোমশিৰায়েদি পুনৰ আহি পেলাই বাওঁ অলিন্দত প্ৰৱেশ কৰিব বাওঁ অলিন্দত প্ৰৱেশ কৰাৰ পিছত বাইকাস্পিড ভাল্ভেৰে বাওঁ নিলয়ত প্ৰৱেশ কৰিব বাওঁ নিলয়ত প্ৰৱেশ কৰাৰ পাছত মহাধমনীয়েদি শৰীৰৰ বিভিন্ন অংশলৈ ৰক্তৰ যোগান দিব শক্তিৰ যোগান দিব তাৰপিছত যেতিয়া তাত অক্সিজেন নাইকিয়া হ'ব তেজত যেতিয়া অক্সিজেন নাইকিয়া হ'ব শিৰা আৰু ধমনীৰ যিকেইটা সংযোগস্থল আছে কেপিলেৰি বুলি কোৱা হয় সেই কেপিলেৰিত অক্সিজেন নাইকিয়া তেজখিনি ধমনীডালে শিৰাডালক দি দিব সেই শিৰাডালে আকৌ সেই শিৰাৰ জালিকাবিলাকে লৈ তাতকৈ ডাঙৰ শিৰালৈ দিলে ডাঙৰ শিৰা বা ডাঙৰ শিৰালৈ দিলে গৈ পেলাই এই দুডাল ঊৰ্ধ্ব মহাশিৰা আৰু নিম্ন মহাশিৰাৰেদি আহি পেলাই তেজটো সোঁঅলিন্দত সোমাব হয়নে গতিকে এনেকৈ এটা ইয়াত ডাবুল চাৰ্কুইট হৈ থাকে কি চক্ৰ হয় দ্বৈত চক্ৰ ডাবুল চাৰ্কুইট কি চাৰ্কুইট ডাবুল চাৰ্কুইট হৈ থাকে মানুহৰ শৰীৰত ডাবুল চাৰ্কুইট চলি কথাটো বুজিলানে
এয়াই হ'ল মানুহৰ ৰক্ত সঞ্চালন তন্ত্ৰৰ কথা। এতিয়া কথা হ'ল কি এই শৰীৰৰ মাজত যিখন এই কলিজাটোৰ মাজত যিখন বেৰ আছে এইখন অলিণ্ড নিলয় চেপ্টাম বুলি কোৱা হয়, বুজিছানে? আৰু এইখনক কোৱা হয় অৰিকুল ভেন্ট্ৰিকুল চেপ্টাম। অলিণ্ড নিলয় বেৰ এই দুখনক কোৱা হয় অলিণ্ড নিলয় বেৰ আৰু এইখনক কোৱা হয় অৰিকুল ভেন্ট্ৰিকুল চেপ্টাম। অৰিকুল ভেন্ট্ৰিকুল চেপ্টাম হয়নে? অলিণ্ড নিলয়ৰ মাজত এইখন দিয়া আছে হয়নে? গতিকে এইখন একদম সম্পূৰ্ণ এখন বহুত ডাঠ দেই, এখন বহুত ডাঠ মানে ইফালৰ পৰা সিফালে তেজ মিহলি হ'ব নোৱাৰে, মিক্সিং হ'ব নোৱাৰে। আৰু ঠিক তেনেকৈ ওপৰৰ পৰা তললৈও এইটো যাওঁতে সদায় এই কপাল দুখনৰ মাজেদিহে যাব। কথা কৈছে নে? এতিয়া মানুহৰ কলিজাটো কিমান ডাঙৰ? আমাৰ কলিজাটো কিমান ডাঙৰ বুলি সুধিলে কি কৰিব? আমাৰ হাতৰ মুঠিটো যিমান ডাঙৰ, হাতৰ মুঠি মাৰাচোন, হাতৰ মুঠি মাৰা। কলিজাটো সিমানেই ডাঙৰ, তোমালোকৰ কলিজাটো সিমানেই ডাঙৰ। এতিয়া কলিজাই গোটেই বডিটোক তেজ যোগান দিয়ে, কিন্তু কলিজাটোক কোনে তেজ যোগান দিয়ে? হয়নে? কলিজাটোক তেজ যোগান দিয়াৰ এডাল ধমনী আছে, সেই ধমনীডালৰ নাম হ'ল কৰনেৰী আৰ্টাৰী। কি আৰ্টাৰী? কলিজাটোক তেজ যোগান দিয়া ধমনীডালৰ নাম কি? কৰনেৰী ধমনী বুলি কয়, বুজানে? কৰনেৰী ধমনী। এই কৰনেৰী ধমনীডালে কলিজাটোক তেজ যোগান দিয়ে। এতিয়া কথা হ'ল কি ইয়াত এই যে কলিজাটো পাম্পিং কৰে কি 1 মিনিটত 60ৰ পৰা 62ৰ পৰা 70 বাৰ এটা সুস্থ কলিজাই পাম্পিং কৰে। এটা সুস্থ কলিজাই 60ৰ পৰা 70 বা 72 বাৰ ভিতৰত মাজত পাম্পিং কৰে। গতিকে এই পাম্পিঙৰ বেলিকা কি হয়? পাম্পিং কেনেকৈ কৰে? ইয়াতে আমাৰ যেনেকৈ ঘৰত ডিষ্ট্ৰিবিউশ্যন বক্স থাকে, ডিষ্ট্ৰিবিউশ্যন বক্সৰ পৰা কাৰেণ্ট বিভিন্ন ৰুমলৈ নিয়া হয়, ঠিক তেনেকৈ ইয়াত তোমাৰ কাৰেণ্টৰ ডিষ্ট্ৰিবিউশ্যন বক্স আছে, ডিষ্ট্ৰিবিউশ্যন বক্স আছে। গতিকে ডিষ্ট্ৰিবিউশ্যন বক্সৰ পৰা কি কৰা হয়? প্ৰথমতে যদি এই দুটাত কাৰেণ্ট দিলে পিছৰবাৰ এই দুটাত কাৰেণ্ট দিয়ে, এল্টাৰনেটলি কাৰেণ্ট দি থাকে। গতিকে এল্টাৰনেটলি কাৰেণ্ট দিয়াৰ কাৰণে কি হয়? এবাৰ এই দুটা চাপ খালে, 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 গুটুক 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 এই শব্দটো কৰি থাকে, বুজিছানে? শব্দটো কৰি থাকে। আচ্ছা, যেতিয়া এই তোমাৰ ইয়াত কাৰেণ্টৰ প্ৰব্লেম আহে, ইয়াত যেতিয়া কাৰেণ্ট দিব নোৱাৰা হয়, কাৰেণ্ট দিব নোৱাৰা হোৱাৰ লগে লগে তাত কি হয়? এই যিটো এট্ৰিয়েল ফাইব্ৰিলেশ্যন বুলি কোৱা হয় সেইটো কমি যায়, পালপিটেশ্যনটো কমি যায়। কেতিয়াবা কমি যায়, দুদু তেনেকুৱা কৰিব পাৰে, কেতিয়াবা মানে কমি যাব পাৰে, বাঢ়ি যাব পাৰে। গতিকে তেতিয়া কি হয়? আমাৰ ডাক্তৰে কি লগাই দিয়ে? পেচ মেকাৰ লগাই দিয়ে। পেচ মেকাৰ মানে বেটাৰী লগাই দিয়ে, বুজিছে নাই? ইয়াত বুকত অপাৰেশ্যন কৰি বেটাৰী লগাই দিয়ে। বেটাৰী লগাই দিলে সেই বেটাৰীয়ে কাৰেণ্টটো যোগান দি থাকে, কিন্তু তাক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে চেঞ্জ কৰি থাকিব লাগিব বেটাৰী। কথা বুজিছে নাই? তাৰপিছত আৰু কিছুমান বেমাৰ আছে যেতিয়া পালপিটেশ্যনটো কমে, মানে হাৰ্টবিট কলিজাৰ ধপধপনি কমে। কেতিয়া কমে? যেতিয়া কৰনেৰী আৰ্টাৰী যিডাল আছে, এই যিডাল কৰনেৰী আৰ্টাৰী কলিজাক তেজ যোগান দিয়ে, এই কৰনেৰী আৰ্টাৰীডালত যদি চৰ্বি জমা হয়, চৰ্বি জমা হ'লে তেতিয়া তাত কি হয়? সম্পূৰ্ণভাৱে কলিজাটোক যিমান তেজ লাগে, যিমান পাৱাৰ লাগে সিমান